বোকাজান এণ্ড আছাম ভইচৰ দৰ্শকসকললৈ স্বাগতম জনাইছোঁ। খবৰকাগজ প্ৰেছৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আপোনালোকে এই প্ৰেছ মিট দিয়াৰ সুবিধাকণ কৰি দিয়াৰ কাৰণে। আমি আছাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়নৰ মই চেয়াৰমেন আৰু বাকী আমাৰ নগাঁও জিলা সমিতিৰ সভাপতি সম্পাদক। আজি আমাৰ এটা কাৰ্যকৰী সভা আৰু সজাগতামূলক সভা এটা অনুষ্ঠিত কৰিছিলোঁ ফালাক গ্ৰুপ ডিষ্ট্ৰিবিউশ্যনত। তো আজিৰ সভাৰ আমাৰ উদ্দেশ্য আছিলে যে নগাঁও জিলাত বিশেষকৈ গোটেই অসমতে আছে, বিশেষকৈ নগাঁও জিলাত যিবিলাক অবৈধ ফাৰ্মাচী আছে, মানে উইদাউট ড্ৰাগ লাইচেঞ্চ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ যিবিলাক ফাৰ্মাচী চলি আছে তেওঁলোকৰ ওপৰত এক সজাগতামূলক সভা আৰু তেওঁলোকৰ ওপৰত এক আইনী ব্যৱস্থা ল'বৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সিদ্ধান্ত ক্ৰমে অহাকাইলৈ 11 বজাত, আজি দেওবাৰ হোৱাৰ কাৰণে দিব নোৱাৰিলোঁ, অহাকালি 11 বজাত নগাঁও জিলাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচেছ, DC নগাঁও, SP নগাঁও আমি মেমৰেণ্ডাম দিম এই অবৈধ ফাৰ্মাচীসমূহৰ আইনী ব্যৱস্থা ল'বৰ কাৰণে। আৰু লগতে আমাৰ নগাঁও জিলাৰ যিবিলাক মানে আগৰ সদস্য আছে তেওঁলোক এটা গ্ৰুপ ৱাইজ টিম ৱাইজ বনোৱাই দিয়া হৈছে। এক একটা আপোনাৰ চাব ডিভিজনবিলাকক যেনেকৈ ৰূপহী, ভিন, আমাৰ জুৰিয়া, তাত 5জন ফাৰ্মাচিষ্টৰ টিম বনাই দিছে। তেওঁলোকে এই অবৈধ ফাৰ্মাচীবিলাকৰ এটা লিষ্ট তেওঁলোকে তৈয়াৰ কৰিব যিবিলাকৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নাই, আৰু সেই তথ্যখিনি আমি জিলা প্ৰশাসনক জনাম। আৰু আমাৰ ফালৰ পৰা জিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেইখিনি চাম, আৰু আমি আমাৰ আৰপুৰ ফালৰ পৰা তেওঁলোকৰ গোচৰ দিয়াৰ বিহিত ব্যৱস্থা কৰিম। মই আশিকুৰ ৰহমান, নগাঁও জিলাৰ আৰপুৰ সভাপতি। আজি নগাঁও জিলাত আপোনাৰ ফালাক গ্ৰুপ অফ ইনষ্টিটিউশ্যনত এখনি ফাৰ্মাচিষ্টৰ সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত কেইটামান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। তাত আমাৰ আৰপুৰ চেয়াৰমেন কামাল হাছান ছাৰে কৈ দিছে যে যিখিনি অবৈধ ফাৰ্মাচী আছে তাক কেনেকৈ বন্ধ কৰিব পৰা যায়, তাৰ এক নিৰ্মূল ব্যৱস্থাপনা আমাৰ আৰপুৰে কেনেকৈ ল'ব পাৰে তাৰ সিদ্ধান্ত লওঁ আজি। আৰু লগতে আৰপুৰ নগাঁও জিলাৰ কমিটিখন কেনেকৈ আকৌ নতুনকৈ ফৰ্মেশ্যন কৰিব পাৰি তাৰ বিষয়েও আলোচনা কৰা হয়। আমাৰ কামাল ছাৰে মেমৰেণ্ডাম দিয়া হ'ব। আজি আমাৰ যিখিনি ব্যৱহাৰ হোৱাৰ কাৰণে গোটেইখিনি সিদ্ধান্ত লোৱা হৈ গ'ল, কিন্তু আজি চানডেৰ কাৰণে অফিচ বন্ধ। আমি অহাকাইলৈ মেমৰেণ্ডামখিনি জইণ্ট ডাইৰেক্টৰ নগাঁও, DC নগাঁও আৰু SP নগাঁও কাইলৈ আমি তেখেতসকলক অফিচিয়েলি হেৰি কৰিম। হয় দৰ্শকবৃন্দ, আমাৰ বোকাজান আছাম ভইচ চেনেলক আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক, যাতে আমি আৰু আগলৈ ভাল খবৰ আনিবলৈ চেষ্টা কৰিব পাৰোঁ।